বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে হাওৰাঘাটত বহাগী উৎসৱ আৰম্ভ। হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ অচুকাৰ হাওৰাঘাট আঞ্চলিকৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে 10ম বাৰ্ষিক বহাগী উৎসৱ আয়োজন কৰা হৈছে আৰু আজি পুৱাৰে পৰা প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত বিহু ধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, ডক্টৰ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ, ক্ষুদ্ৰ বৰাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ আৰু পুৱা প্ৰায় 11 বজাত এক বিশাল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতেই পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰা হয়। সন্ধিয়া স্থানীয় শিল্পীসকলৰ দ্বাৰা সংগীতানুষ্ঠান আৰু নিশা 10 বজাৰ পৰা অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু সন্মিলিত কাৰ্বি আংলং ছাত্ৰ পৰিষদৰ সহযোগত যি আমি দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে আমাৰ হাওৰাঘাটত ৰঙালী বিহু উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম দিনাৰ আগবেলাৰ কাৰ্যসূচীখিনি প্ৰায়খিনি সমাপ্তই হৈছে। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আছিলে, পতাকা উত্তোলনস্থলীত আৰু লগতে সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ আজি 5 সহস্ৰাধিক আমাৰ বিভিন্ন দল সংগঠন, বিভিন্ন জাতি জনজাতিৰ ব্যক্তিসকল একেলগে আমাৰ পতাকা উত্তোলনস্থলীত তেওঁলোকে সমবেত হৈছিলে। মই এই চেগতে তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ পৰম্পৰাগত খেল ধেমালিসমূহ চলি আছিলে। ৰাতিলৈ আমাৰ সৰু বিহুৱতী, বৰ বিহুৱতী দুয়োটা প্ৰতিযোগিতা একেলগে অনুষ্ঠিত হ'ব। বৰ বিহুৱতীত আমি অসম ভিত্তিত প্ৰথম পুৰস্কাৰ হিচাপে 50,000 টকা আৰু সৰু বিহুৱতীত প্ৰথম পুৰস্কাৰ হিচাপে 30,000 টকা আমি ঘোষণা কৰিছোঁ। ইয়াৰ উপৰি অহাকালি আমাৰ জেং বিহু প্ৰতিযোগিতা ঠিক 4 বজাৰ লগে লগে আৰম্ভ হ'ব। জেং বিহু প্ৰতিযোগিতাটো আমি এইবাৰ 40,000 টকা মাননি আগবঢ়াইছোঁ। গতিকে হাওৰাঘাটৰ লগতে সমূহ অসমবাসী ৰাইজক আমি আমাৰ অনুষ্ঠান ভাগিলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ উপস্থিতি আমাক বিহুখনক পূৰ্ণাংগ ৰূপ দিব। ইয়াৰ উপৰিও আপোনালোকক বিশেষ এটা কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে যদি প্ৰতিযোগিতাত যিসকলে অংশগ্ৰহণ কৰিব, সময়ৰ প্ৰতি বিশেষ নজৰ আপোনালোকক ৰাখিবলৈ অনুৰোধ জনালোঁ। সময়ৰ প্ৰতি বিশেষ নজৰ ৰাখিলে কমিটিও বিভিন্ন ধৰণৰ সুবিধাসমূহ প্ৰতিযোগীসকললৈ প্ৰদান কৰিছে। গতিকে আহক আমি সকলোৱে বিহুখন একেলগে পালন কৰোঁ। আপোনালোকৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। আহক হাওৰাঘাট বিহুতলীলৈ।